Hello guys, welcome back to my channel. আপোনালোকৰ ভাই লাখান আহি গল। আজি আমি আছো দূৰদৰ্শনৰ এখন সিৰিয়েলৰ শুটিংত। তো দূৰদৰ্শনৰ এখন সিৰিয়েলৰ শুটিং কেনেকে হয় এটা সিৰিয়েলৰ চাওক আপোনালোকক দেখাই আছো। আপোনালোকে দেখি আছে মেকআপ হল, এই আমাৰ কেমেৰা। তো মেকআপ সবে লৈ আছে এজনকে। মেকআপ হোৱাৰ পিছত শুট স্টাৰ্ট হৈছে গাইস এতিয়া। তো আমি এতিয়া আছো ভাঙাও ঘৰ ওপৰত একদম। আপোনালোকে দেখিছে চাগে এই লোকেশনটো। তো সেইখিনিতে চাওক কেনেকে কষ্টৰে শুট লোৱা গৈ আছে। মানে এটা সিৰিয়েল বা এটা গান যি নহওক শুটিং কৰিবলৈ বহুতে কষ্ট হয়। চাওক আমাৰ এক্টৰজনে এক্টিং কৰি আছে চাওক। এনেকে ধৰণৰ চাওক এফালে লাইট কেমেৰা ডাইৰেকশ্যন সব আছে গোটেই। দেখিছেনে কেমেৰা কিমান কষ্টকে দাঙি ধৰিছে গাইস। বহুতে কষ্ট হয়, ৰদে বৰষুণে সবতে কৰিব লগা হয়। তো তেনেকে আমাৰ কামবিলাক হয়। আপোনালোকে BTS টো চাই নিশ্চয় গম পাব যে এখন গান বা সিনেমা বা সিৰিয়েল কিবা শুটিং কৰিবলৈ কিমান কষ্ট হয়। টিমৰ বহুত কষ্ট হয়, তথাপি কৰা যায়। তো হেতু কাৰণে একচুয়ালি এটো মোৰ মুহূৰ্তত কৰা গৈছে। মুহূৰ্তটো চাওক মানে কেনেকে ধূপ চুপ দিও আমি পূজা কৰো শুটিং স্টাৰ্ট কৰাৰ আগতে। তো পূজা সুজা কৰি তাৰ পিছত আমি আমাৰ কামটো আগবঢ়াই লওঁ গাইস তেনেকে। তো চাওক সবে পূজা কৰিলে, মই খে কৰিলো, এনেকে কামটো আগবাঢ়ে। তো আমাৰ কামটো হোৱাৰ পিছত ডাবিং দিও আমি। তো ডাবিংটো চাওক মই দি আছো। ডাবিং এইটো চাওক মানে ডিসপ্লেত দেখা পাই আছো, টিভিত দেখাই থাকে। চাওক মই কেনেকে এক্টিং কৰিছো গাইস, মোক কমেন্ট কৰি জনাব। আৰু ভিডিওটো কেনেকে লাগিল হেতু জনাব। চেনেলটো লাইক শেয়াৰ এন্ড সাবস্ক্রাইব কৰিব গাইস। ঠিক আছে, তো আমি লগ পাম নতুন ভিডিওত। তেতিয়ালৈকে ওকে বাই।